ইতিমধ্যে আমাৰ ছাত্ৰীসকলে পৰিৱেশন কৰিবলৈ গৈ কিছুমান ভুল কৰিব তাৰ বাবে মই আগতীয়াকৈ ক্ষমা প্ৰাৰ্থী। মই অকণমান কথা ক'ব বিচাৰিছোঁ। অনুষ্ঠান যেতিয়া আমি ইয়াতে অনুষ্ঠিত কৰোঁ সদায় নিজেও শিকি থকা হয়। প্ৰত্যেকবাৰ কিবা এটা নতুন কথা শিকোঁ। এতিয়াও নিজে বহুত শিকিবলৈ বাকী। গতিকে আপোনালোকৰ এই সহযোগ পাইছোঁ কিবা এটা শিকাৰ কাৰণে আমাক সদায় জনাইছোঁ বিশিষ্ট কাহিনীবাদক শ্ৰদ্ধাৰ মান্যবৰ শ্ৰীযুত গুণীন শৰ্মা ডাঙৰীয়া। সুকলমে পাৰ হৈ যোৱাৰ আশাৰে ঈশ্বৰলৈ আগবঢ়াই দিব এগছি পবিত্ৰ ভক্তি। ঠিক সেইদৰে আজিৰ এই অনুষ্ঠানটি সুকলমে পাৰ হৈ যাওক সেই আশাৰে আমি আগবাঢ়িছোঁ বৰ্তি প্ৰজ্বলন অনুষ্ঠানটিৰ মাজলৈ। জনাইছোঁ আমাৰ শেষৰগৰাকী ডিপ্ল'মাধাৰী প্ৰশিক্ষাৰ্থী শ্ৰীযুত দিলীপ দাস আৰু শ্ৰীমতী ৰুবি দাসৰ সুযোগ্য সন্তান উপাসনা দাসক। উপাসনা দাস হৈছে ছেণ্ট মাৰিজ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৭ম শ্ৰেণীৰ ছাত্ৰী। নৃত্যৰ লগত ওতঃপ্ৰোতভাৱে জড়িত। শাস্ত্ৰীয় নৃত্য, লোকনৃত্য, গোলাম গামোচাৰে আৰু কৰ্মটি সম্বৰ্ধনা জনাইছে অদিতি চক্ৰৱৰ্তী বাইদেউ আৰু প্ৰবীণ কুমাৰ নাথ ডাঙৰীয়া। হৈছে মনিকা দেৱী আৰু প্ৰবীণ কুমাৰ নাথ ডাঙৰীয়া। জনপ্ৰিয় চলচ্চিত্ৰ ভাইমণ্ডৰ পৰিচালক আৰু গীতিকাৰ মান্যবৰ শ্ৰীযুত শশাংক চৌধুৰী ডাঙৰীয়া তেখেতক এখনি ফুলাম গামোচা আৰু এটি মমেণ্টৰে সম্বৰ্ধনা জনাইছে অদিতি চক্ৰৱৰ্তী বাইদেউ আৰু লগতে প্ৰবীণ নাথ ডাঙৰীয়া। আমি হয়, নৃত্যাঞ্জলি একাডেমীৰ আজিৰ এই অনুষ্ঠানত 14গৰাকী নৃত্যশিল্পীয়ে ডিপ্ল'মা গ্ৰহণ কৰিলে আৰু আমাৰ এই পাঠ্যক্ৰমটো আছিল 8 বছৰীয়া। আৰু লগতে আমাৰ নৃত্যাঞ্জলি একাডেমীৰ বাকী ছাত্ৰীসকলেও ভাৰত নাট্যমৰ পৰিৱেশন ইয়াত আগবঢ়াইছে আৰু একদম পিয়ৰলি ভাৰত নাট্যমৰে আমাৰ এইটো অনুষ্ঠান। আৰু আমি এইটো প্ৰয়াস কৰিছোঁ যাতে শাস্ত্ৰীয় নৃত্যৰ মাধ্যমেৰে এখন মঞ্চ তৈয়াৰ হওক। আজি 25 বছৰ হ'ল আৰু তাৰ আগৰে পৰা আমি সৰুৰে পৰা এইটো শাস্ত্ৰীয় নৃত্যৰ লগতে আমি জড়িত হৈ আছোঁ আৰু আমি বিচাৰোঁ আমাৰ সমাজত শাস্ত্ৰীয় নৃত্যৰ এক আৰু উৎসাহজনক এক পৰিৱেশ হওক। আৰু আজিৰ আমাৰ অনুষ্ঠানত আৰম্ভণিতেই আমি জুবিন দাৰ, জাতীয় শিল্পী জুবিন দাৰ প্ৰতি আমি শ্ৰদ্ধাঞ্জলি আগবঢ়ালোঁ। লগতে আমাৰ নৃত্যাঞ্জলিৰ এগৰাকী প্ৰশিক্ষাৰ্থী, তেওঁ অকাল বিয়োগ হ'ল, দুৰাৰোগ্য এটি ব্যাধিত আছিলে, পায়েল শৰ্মা, তেওঁৰ প্ৰতিও আমি শ্ৰদ্ধাঞ্জলি আগবঢ়াইছোঁ। আৰু আজিৰ অনুষ্ঠানত আমি কেইবাগৰাকীও গুণী ব্যক্তিক আমি সম্বৰ্ধনা জনাইছোঁ। আৰু আজিৰ অনুষ্ঠানত সৰ্বমুঠ 15টি নৃত্য পৰিৱেশন কৰা হ'ব। আৰু আমি এইটোৱে বিচাৰোঁ যে শাস্ত্ৰীয় নৃত্যৰ প্ৰসাৰ হওক, মানুহে শিকক আৰু চৰ্চা কৰক। ধন্যবাদ। আমাৰ বিশিষ্ট অতিথি হিচাপে আজি দূৰদৰ্শনৰ এক্সিকিউটিভ তেখেত আহিছিলে পৰুষ কুমাৰ মিশ্ৰ, তাৰপিছত গুণীন শৰ্মা আৰু বহুত কেইগৰাকী আহিছিলে। লগতে মই এই মুহূৰ্তত মোৰ কথা মই যে আপুনি কি কৈ আছোঁ মই কৈ দিওঁ নেকি? কাটিব আপোনালোকে?
Yeah.